Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো আৰু ইতিমধ্যে এপেক্স বেংকৰ যিখিনি এসিস্টেন্ট পদ আছিল তাৰ বাবে ৰিজাল্ট মুকলি কৰিলে আৰু লগতে এই নিউজটো খুব সোনকালে পোৱা হৈছিল আপোনালোকক ভিডিওটো বহুত লাষ্টত দিব লগা হ'ল বহুতখিনি প্ৰবলেম হৈছিল কাৰণে আৰু এতিয়া আমি জানিম যে ইয়াৰ কাট অফ টু ৰিলেটেড লগতে কিমান ক্যান্ডিডেটে পাস কৰিছে আৰু আমাৰ চেনেল যি সকলে ভিউ কৰি আছিল তেওঁলোকে কিমানজন ক্যান্ডিডেটে পাস কৰিছে নিশ্চয়ৰূপে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো সকলোকে এক্সট্ৰাকে দিব পৰা নাই যদিও আপোনালোকক জনাইছো আৰু আমাৰ গ্ৰুপৰ মেম্বাৰ কিমান ক্যান্ডিডেটে পাস কৰিছে এবাৰ আপোনালোকক সিলেকশনটো দেখুৱাই দিও কাৰণ প্ৰত্যেকজন ক্যান্ডিডেটে এতিয়ালৈকে গম পোৱাই নাই সো ৰাতিপুৱা একদম মৰ্নিং ৰিজাল্টটো প্ৰকাশ কৰিছিলে যেহেতু আৰু ইতিমধ্যে আমাৰ যেটো গ্ৰুপ হয় এপেক্স বেংকৰ তাতে বৰ্তমান সময়লৈকে 7 জন পাস কৰিছে আৰু আছে ক্যান্ডিডেট যিসকলে এতিয়ালৈকে গম পোৱা নাই বা তেওঁলোকে ডাটা অন কৰা নাই তেনে ক্ষেত্ৰত আৰু তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো পাৰিলে আপোনালোকে কমেন্ট সেকশনত এটা কমেন্ট কৰি দিব যে সিলেকশন হলো বুলি যিসকলে এই মাত্ৰ গম পাইছে আপুনি চেক কৰক মই ডেসক্ৰিপচনত লিংকটো দি ৰাখিছো আৰু কাট অফটোৰ বিষয়ে অলপ আলোচনা কৰো তাৰ পিছত আমি নেক্সট ষ্টেজৰ কথা আমি সম্পূৰ্ণৰূপে ডিটেইলছ ইয়াতে এক্সপ্লেনেশ্যন কৰিম আৰু বিশেষকৈ ইয়াতে এনে ধৰণে কাট অফ বিলাক আছে আৰু এই পৰীক্ষাটোত ময়ো এটেন্ড হৈছিলো মই একেবাৰে প্ৰিপাৰেচন নাই মই ই বুক মক টেষ্ট এইবিলাকে বনাই থাকো বিশেষকৈ যিসকল ক্যান্ডিডেটে প্ৰিপেয়াৰ হৈ থাকে হেল্প কৰো তেওঁলোকক কাৰণ মই ইয়াত কোনো ধৰণৰ পাস কৰিব কৰা মোটিভত ইয়াতে মই অহা নাই যেহেতু সেই কাৰণে আৰু ইয়াতে সম্পূৰ্ণৰূপে উল্লেখ কৰি দিছো আৰু এইখিনি আপোনালোকৰ মাৰ্কছ খিনি এনেকুৱা ধৰণে হয় 92.80 কাট অফ মানে হাইয়েষ্ট টু 92 88 87 86 85 এনে ধৰণে মানে এটো কাট অফ টু হাইয়েষ্ট বুলি ক'ব পাৰি আৰু এনে ধৰণে সকলোখিনি আপোনালোকে যেটো চেন্টাৰত এক্সাম দিছিলে তাত ক্যান্ডিডেট যিসকল এটেন্ড হৈছিলে সেইখিনিয়ে দিছে যেনে তেজপুৰত যদি আপুনি পৰীক্ষা দিছিলে তেজপুৰ ক্যান্ডিডেটৰ কাট অফ টু দি পিনে এনে ধৰণে আপোনালোকক উল্লেখ কৰিছে নিজৰ নামটো অনুসৰি আপোনালোকে এনে ধৰণে চেক কৰিব যদি ইয়াতে ভাবে যে বিচাৰি পোৱা নাই তেতিয়া আপুনি ইয়াতে ক্লিক কৰি পিনে তললৈ আহিব ফাইন্ড ইন পেজত আপুনি আপোনাৰ নিজৰ নামটো ইয়াতে সাৰ্চ কৰি দিব পাৰিব ঠিক আছে আৰু মই তলত ডেসক্ৰিপচনত লিংকটো দি দিছো আপোনালোকে নিশ্চয়ৰূপে এবাৰ চেক কৰি ল'ব আৰু যিসকল ক্যান্ডিডেটে পাস কৰিছে জনাব এতিয়া হৈছে নেক্সট ষ্টেজৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ হ'ম কাৰণ ইয়াতে আমাৰ ভাইভা আছে ভাইভাত আমি সকলো প্ৰেজেন্টেশন ল'ব লাগিব কেনে ধৰণে এপিয়াৰ হ'ব লাগিব ভাইভাটোত এই বিষয়লৈ আমি এটা এক্সট্ৰা ভিডিও আনি অৱগত হ'ম আপোনালোকে নিশ্চয়ৰূপে সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে সকলোখিনি আলোচনা নকৰো যেহেতু বা আমাৰ যেটো গ্ৰুপ হয় গ্ৰুপত হলো আমি ডিসকাশন আলোচনা কৰিম আৰু নেক্সট ভিডিওটো পাবৰ কাৰণে আপোনালোকে নিশ্চয়ৰূপে জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইমানখিনি আছিল ইনফৰমেশন যিসকলে পাস কৰিলে তেওঁলোকক কংগ্ৰেচুলেশ্যন থাকিলে আৰু কাট অফটো দেখিছে বহুতখিনি হাই কাট অফ গৈছে এবাৰ কাৰণ ইয়াতে বেংক যিসকল এসপিৰেন্ট হয় তেওঁলোকে এটেন্ড হৈছে বা যিসকলে প্ৰিপাৰেচন বহুত ভালকৈ কৰি আছে তেওঁলোকে ইয়াতে পাস কৰিব পাৰিছে আৰু ইমানখিনি আছিল ইনফৰমেশন এই ভিডিওটো নেক্সট ভিডিওটো পাব যেটো আমি ভাইভাৰ কাৰণে সকলোখিনি আলোচনা কৰিম